ডিগবৈৰ ধৰ্মীয় উপাসনাস্থলীসমূহলৈ ৰাজ্য চৰকাৰৰ পুঁজি বিতৰণ। আৰু এতিয়া শেহতীয়াকৈ পুনৰ 126টি আমাৰ পবিত্ৰ নামঘৰৰ কাৰণে চেক আহিছে। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ আদি কৰি 126টা ধৰ্মীয় উপাসনা অনুষ্ঠানক 1,50,000 টকাকৈ প্ৰদান কৰা হয়। ডিগবৈ বিধায়ক সুৰেন ফুকনে নিজা বাসগৃহৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত চেকসমূহ বিতৰণ কৰে। ৰাজ্য চৰকাৰখন প্ৰতিটো মুহূৰ্তত প্ৰতিজন নাগৰিক প্ৰতিটো অনুষ্ঠানৰ লগত ৰাজ্য চৰকাৰৰ সহায় সহযোগ থাকিব বুলি কয় বিধায়ক সুৰেন ফুকনে। সমষ্টিটোত আজি ধৰ্মীয় উপাসনাস্থলীৰ 126টি অনুষ্ঠানলৈ আমি 1.5 লাখ টকাকৈ ধনৰাশি আগবঢ়াইছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আকৌ 1.5 লাখকৈ পাব, মুঠ 3 লাখ টকাকৈ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিপূৰ্বেই সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠানসমূহলৈ বিভিন্ন সময়ত যথেষ্ট সংখ্যক আমাৰ ধৰ্মীয় অনুষ্ঠানত আৰ্থিক অনুদান আগবঢ়াইছে আৰু মোৰ হিচাপমতে এতিয়ালৈকে প্ৰায় 700তকৈ অধিক নামঘৰক নতুনকৈ অনুদান আগবঢ়োৱা হৈছে। 750তকৈ অধিক মন্দিৰক অনুদান দিয়া হৈছে। গতিকে এটা সময়ত অৰ্থৰ অভাৱত আমি বহু ধৰ্মীয় অনুষ্ঠান আমি ক'ৰবাত টিং লগাবলৈ অপাৰগতা প্ৰকাশ কৰোঁ বা এখন চালি দিবৰ কাৰণে যথেষ্ট অসুবিধা হয়। গতিকে ইতিমধ্যে আপোনালোকে যদি যোৱা 10 বছৰ ধৰি আপোনালোকে যদি ডিগবৈ সমষ্টিটোৰ গাঁৱে ভূঞে যদি যায় তেতিয়াহ'লে খুব সুন্দৰকৈ এই পবিত্ৰ উপাসনাস্থলীসমূহ নিৰ্মাণ কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যেকগৰাকী আমাৰ ধৰ্মীয় ব্যক্তিয়ে আমাৰ ৰাইজে তেখেতক আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে, ধন্যবাদ জনাইছে আৰু আমিও ডিগবৈ সমষ্টিৰ তৰফৰ পৰা তেখেতক মই ধন্যবাদ দিছোঁ। যোৱাটো সময়ত যথেষ্ট সংখ্যক ধৰ্মীয় অনুষ্ঠানৰ কাৰণে আৰ্থিক অনুদান আগবঢ়াইছে আৰু ইতিপূৰ্বে গৈছোঁ অকল ধৰ্মীয় অনুষ্ঠান বুলিয়েই নহয়, সমষ্টিটোৰ আজি 900তকৈ অধিক ৰাস্তা ঘাট নিৰ্মাণ কৰিছোঁ। ইয়াত স্কুল নিৰ্মাণ কৰা হৈছে, চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, বা আমাৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হৈছে। ব্যক্তিগতভাৱেও বহু বেনিফিচাৰীয়ে লাভালাভ পাবৰ কাৰণে সক্ষম হৈছে। ইতিমধ্যে প্ৰায় যোৱাকালি আমি 28,271গৰাকী আমাৰ মহিলাক আমি অৰুণোদয় দিবৰ কাৰণে সক্ষম হৈছোঁ। 18,000তকৈ অধিক মাননীয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ কাৰণে 10,000 টকা দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। গতিকে বহুত কাম হৈছে আৰু গোটেই কামখিনি ক'লে যথেষ্ট দীঘলীয়া হ'ব। মুঠ কথাত উন্নয়ন হৈছে গাঁৱে ভূঞে, নগৰে চহৰতে, সকলোতে সৰ্বত্ৰে এটাই চৰ্চা যে এইবাৰ পুনৰ আমাৰ বিজেপি চৰকাৰ লাগে। দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ কৰিব বিচাৰিছে এই কথা। গতিকে আপোনালোকৰ ফালৰ পৰা আমি শুভেচ্ছা আশীৰ্বাদ বিচাৰিছোঁ যে ৰাইজৰ কাম কৰিবৰ কাৰণে আমাৰ সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব। ৰিপৰ্ট বিপ্লৱ সিং।